নিশ্চয়কৈ চাওক ইতিমধ্যে কিছু সময় পূৰ্বে আচলতে গুৱাহাটী এয়াৰপৰ্টত AICCৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আহি উপস্থিত হৈছেহি আৰু কিছু সময় পিছতেই বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা অভিযোগনামা পত্ৰ মুকলি কৰিব আনুষ্ঠানিকভাৱে দেখা পোৱা যাব যে নিৰ্বাচন যেহেতু চমু চাপি আহিছে বিভিন্ন ৰাজনৈতিক যিসমূহ দল আছে সেই দলসমূহে নিৰ্বাচনী ৰণদংকা বজোৱা পৰিলক্ষিত হৈছে প্ৰতিটো দলেই তেওঁলোকৰ নিজা নিজা যিসমূহ এজেণ্ডা সেইসমূহ লোৱা পৰিলক্ষিত হৈছে ঠিক একেধৰণে অসমৰ যি বিৰোধী ঐক্যমঞ্চ গঠন হৈছিল সেই বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বত আজি তেওঁলোকে এখন অভিযোগনামা পত্ৰ দাখিল কৰিব বা সেইখন উন্মোচন কৰিব তাত কেনেকুৱা ধৰণৰ বস্তুবিলাক থাকিব পাৰে যিসমূহ বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যিসমূহ কাম কৰিম বুলি তেওঁলোকে জনসাধাৰণৰ ওচৰত তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছিল গতিকে সেইসমূহ কাম কৰিছেনে নাই লোকসভা নিৰ্বাচনৰ পূৰ্বে যেনেধৰণে তেওঁলোকে আশ্বাস দিছিল যে যিসমূহ তেওঁলোকৰ এক প্ৰকাৰ নিৰ্বাচনী ইস্তাহাৰত যিসমূহ তেওঁলোকে বিষয় সন্নিৱিষ্ট কৰিছিল গতিকে সেইসমূহ প্ৰতিটো দিশ তেওঁলোকে ইয়াত ৰূপায়ণ কৰিলে নে নাই গতিকে সকলোবিলাক তেওঁলোকে এই যিখন অভিযোগনামা থাকিব ইয়াত তেওঁলোকে দাখিল কৰিব আৰু এই পত্ৰখন উন্মোচন কৰাৰ পাছতেই তেওঁলোকে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাব যিসমূহ তেওঁলোকে জনসভা সম্বোধন কৰিব সেই জনসভাত তেওঁলোকে বিজেপিৰ যিসমূহ আচলতে নিৰ্বাচনী প্ৰতিশ্ৰুতি দি তেওঁলোকে পালন নকৰা যিবিলাক বিষয় সেই বিষয়বিলাক জনতাৰ কাষলৈ লৈ যোৱাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব আৰু তাৰ কাৰণে আজি কিছু সময় পিছতে তেওঁলোকে গ্ৰীণউড ৰিজৰ্টত আচলতে সেই অভিযোগনামা পত্ৰখন আনুষ্ঠানিকভাৱে মুকলি কৰিব আৰু তাৰ পাছতেই এখন সংবাদ মেলৰ আয়োজন কৰিছে জিতেন্দ্ৰ সিঙে তাত বিজেপিৰ যিসমূহ আচলতে দুৰ্নীতি বা বিজেপিৰ যিসমূহ ভ্ৰষ্টাচাৰ বিজেপিৰ যিসমূহ নীতি আছে বা যেনেধৰণৰ সাম্প্ৰদায়িক বিষবাস্প বিয়পাৰ কিছুমান কথা কৈ থাকে গতিকে এই বিষয়বিলাকৰ ওপৰত তেওঁলোকে এখন সংবাদ মেলৰ আয়োজন কৰিছে আৰু ইয়াৰ পিছতেই জিতেন্দ্ৰ সিং ৰাওনা হ'ব ৰাজীৱ ভৱনলৈ তাত এটা যোগদান কাৰ্যসূচীও আছে লগতে যিসকল বিশেষকৈ 13 গৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছে সেই প্ৰাৰ্থী কেইগৰাকীৰ লগত তেওঁলোকে যিসকল উপস্থিত থাকিব পাৰে তেওঁলোকৰ সৈতে মুখামুখিকৈ আৰু যিসকলে বিভিন্ন স্থানত বৰ্তমান সময়ত নিৰ্বাচনী প্ৰচাৰ চলাই আছে তেওঁলোকৰ লগত জুম মিটিং কৰি তেওঁলোকে এখন বৈঠকত মিলিত হ'ব যাতে কেনেধৰণে এই যিসমূহ অভিযোগনামা পত্ৰত থকা বিষয়সমূহ জনতা কাষলৈ কেনেধৰণে লৈ যাব তাক সেই সম্পূৰ্ণৰূপে বিষয়টো তেওঁলোকে তাক লৈ আলোচনা কৰিব আৰু তাৰ পাছতে এটা যোগদান কাৰ্যসূচী আছে আপুনি ইতিমধ্যে গম পাইছে বা ND24 দৰ্শকসকলে ইতিমধ্যে গম পাইছে যে কালি আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে বৰাকৰ সংখ্যালঘুৰ এগৰাকী বিজেপিৰ শক্তিশালী নেতা বুলি ক'ব লাগিব 2016 পৰা 21 যি বিধানসভা নিৰ্বাচন আছিলে তাৰ তেওঁ বিধায়কৰ লগতে বিধানসভাৰ উপাধ্যক্ষ পদৰ দায়িত্বত আছিল গতিকে আমিনুল হক লস্কৰ তেওঁ আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব আৰু তেওঁৰ লগতে প্ৰায় কেইবা শতাধিক EIDFৰ নেতাকৰ্মীয়ে আজি কংগ্ৰেছত যোগদান কৰিব ঠিক একেধৰণে বাগবৰৰ EIDFৰ যিগৰাকী প্ৰাৰ্থী আছিলে ৰাজীৱ আহমেদ তেওঁ আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব গতিকে লোকসভা নিৰ্বাচন যিমানেই চমু চাপিছে আচলতে বিৰোধী ঐক্যৰ লগতে কংগ্ৰেছে নিৰ্বাচনী ধ্ৰুৱ আপুনি কিছু সময় লাইনত থাকিব আমি পুনৰ আপোনাৰ কাষলৈ যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ